যিটো সময়ত চৰকাৰে বিদ্যালয় মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ বাবে মাচুল ৰেহাই দি শৈক্ষিক দিশৰ উত্তৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে, ঠিক সেই সময়তে নগাঁও জিলাৰ উত্তৰ পশ্চিম অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান দিং মহাবিদ্যালয়ত চলিছে ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ নামত মুকলি বেহা। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্বয়ং মহাবিদ্যালয়খনত নামভৰ্তি কৰিবলৈ অহা একাংশ ছাত্ৰই। মহাবিদ্যালয়খনৰ উচ্চ বৰ্গ সহায়ক আলিম উদ্দিন নামৰ লোকজনৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ অনুসৰি পৰীক্ষাত কম নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ পৰা 7,000 পৰা 9,000 টকা পৰ্যন্ত টকা লৈ নামভৰ্তি কৰি আহিছে আলিম উদ্দিন নামৰ উচ্চ বৰ্গ সহায়কজনে। আলিম উদ্দিন নামৰ লোকজনে টকা লোৱাতে ক্ষান্ত থকা নাই। এই বিষয়ে ছাত্ৰ ছাত্ৰীয়ে কিবা সুধিব বিচাৰিলে ওলোটাই দুৰ্ব্যৱহাৰ কৰাৰো অন্য এক অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ছাত্ৰই। ছাত্ৰ ছাত্ৰীৰ পৰা নামভৰ্তিৰ নামত ধন সংগ্ৰহ কৰা এইজন দুৰ্নীতিপৰায়ণ দিং মহাবিদ্যালয় কৰ্মচাৰীৰ বিৰুদ্ধে মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয় বিষয়। নাম চাহিল, পিছত তাৰ লগত কণ্টেক্ট কৰিলোঁ। কণ্টেক্ট কৰাৰ পিছত আলিমুদ্দিন ছাৰৰ লগত আলিমুদ্দিন ছাৰৰ লগত কথা পাতিছে। পিছত কৈ আছে যে টকা লাগে, কিমান 9,000 টকা 9,000 টকা লাগে। পিছত 7,000 আহিছে লাষ্ট। 7,000 টকাৰ পিছত নহ'ব, কম নহ'ব, 7,000 টকা লাগিব। টকাটো দিলোঁ। টকা মোৰ পৰা লৈছে 7,000 আৰু মোৰ ভাই এটা আছে তাৰ পৰা লৈছে 7,000 টকা। মুঠ 14,000 টকা লৈছে। 14,000 টকা নিছে। 14,000 টকা কিহৰ কাৰণে নিছে? 14,000 মেৰিট লিষ্টত নাম অনাই দিব, এডমিশ্যন দিব। কোনে লৈছে? আলিমুদ্দিন ছাৰ। তাৰপিছত আৰু কি কয়? পিছত টকা খোজোঁ আমি, পিছত গালি দিয়ে যে টকা নাপাওঁ, এইটো কৰি দিব, সেইটো কৰি দিব। পিছতে এতিয়া মানে আমি গম পাইছোঁ যে আমাৰ আগত মানে যিমান ল'ৰা ছোৱালী আছে কম পাৰ্চেণ্টেজ 30% সিহঁতৰ নাম আহি গ'ল। তেতিয়া মানে কথা পাতি ছাৰৰ লগত যেনেকুৱা কথা, ছাৰ মোক গালি পাই থাকে, মোক কুকুৰৰ বাচ্চা হেন তেন, মানে টকা মোক কথা বহুত কথা হৈ থাকে। মোৰ ৰেকৰ্ডিঙো আছে মোৰ তাত, আপুনি লাগিলে শুনিব পাৰে। মোক কথা এনেকৈ কথা পাতি আছে যে কৈছিলে মোক কুকুৰৰ বাচ্চা কৈ আছে, সুধিলে বোলে চৰিয়াই বোলে মুক্তি পেলাব, এনেকৈ কথা কৈ থাকে, কমি থাকে। এতিয়া তাৰমানে আমাৰ কথা এইটোৱে যে আমাৰ মানে টকাটো মানে উভতাই লাগে, কাৰণ আমি গম পাইছোঁ এটা সেইফালে যে কোনো ধৰণৰ টকা নালাগে, ইয়াত চব ফ্ৰী এডমিশ্যন হৈ আছে। এতিয়া আমাৰ ইয়াৰ পৰা 7,000 টকা 14,000 টকা নিছে। এতিয়া টকাখিনি উভতাই লাগে। তেনেকৈ আৰু বহুতৰ পৰা নিছে। নিছে নিছে আলিমুদ্দিন মোক আলিমুদ্দিন ছাৰে কৈছে যে বেছি ভালকৈ কথা ক'বা, নহ'লে যে ভেজাল লগাই দিম, আৰু কৈছে মোক মানে চৰিয়াই বোলে মুতাই পেলাম, এনেকৈ কথা কৈছে। আৰু মানে বহুত বেয়া ব্যৱহাৰ কৰিছে, কাৰণ ছাৰ যিহেতু তেওঁ এনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিলে আমাৰ ষ্টুডেণ্টৰ লগত, বহুত বেয়াকৈ ব্যৱহাৰ কৰিছে। আৰু কৈছে যে ভালকৈ কথা ক'বা, নহ'লে কথা বোলে ভেজাল লগাই দিব, মোক বোলে ভেজাল পেলাই দিব, প্ৰব্লেম ক্ৰিয়েট কৰিব মোক বোলে, এনেকৈ কৈছে। আৰু এতিয়া মানে অলপ ভয় খাই আছিলে, অলপ কিবা নকৰে, এতিয়া মানে ভয়ত আছোঁ। এতিয়া আপুনি কি পাৰে অলপ। ধিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, খবৰ.com।